পুমাং সহ পৰিপাটো বিশ্বতঃ অৰ্থাৎ অলপতে জন্মা শিশুটিক মাকে যেনেকৈ মৰম কৰে তেনেকৈ ইজনে সিজনক নিস্বাৰ্থভাৱে ভাল পাব লাগে। আমাৰ জাতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 500 বছৰ আগতে আমাক কৈ থৈ গৈছিল, ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল, দাঁতাত চুৰত যাৰ দৃষ্টি এক তুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকেহে পণ্ডিত বুলিয় সৰ্বজানা। জাত পাতৰ মূল উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈবৰ্তৰ পূৰ্ণানন্দ, সোণাৰীৰ হৰিদাস, কছাৰীৰ বড়ো সমাজৰ ৰমাই, গাৰুৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, নগাৰ নৰোত্তম আৰু ভূতৰ দামোদৰ আৰু এই ধৰণে সমাজৰ সকলো জনক শৰণ দি এক সমভাৱাপন্ন সমাজৰ সৃষ্টি কৰিছিল। ভাৰতবৰ্ষৰ আদিমতম গ্ৰন্থ আৰু আমাৰ সকলোৰে পূজ্য ঋগ্বেদত কোৱা হৈছে পুমাং সহ পৰিপাটো বিশ্বতঃ অৰ্থাৎ অলপতে জন্মা শিশুটিক মাকে যেনেকৈ মৰম কৰে তেনেকৈ ইজনে সিজনক নিস্বাৰ্থভাৱে ভাল পাব লাগে। আমাৰ সমাজত অস্পৃশ্যতা নিৰ্মূল কৰাৰ বাবে সাভাৰকাৰ ডাঙৰীয়াই নিৰন্তৰভাৱে কাম কৰিছিল। 1924 চনৰ পৰা 1937 চনলৈ ৰত্নগিৰিত বন্দিত্বৰ সময়ত হিন্দু সমাজৰ পৰা অস্পৃশ্যতা নিৰ্মূলৰ বাবে তেওঁ নিৰলসভাৱে কাম কৰিছিল। সাভাৰকাৰ দেৱৰ প্ৰচেষ্টাত 1925 চনত হনুমান জয়ন্তী উপলক্ষে সমাজত অস্পৃশ্য হিচাপে তেতিয়া জ্ঞান কৰা সকলো লোকৰ বাবে তেখেতে নতুন মন্দিৰৰ দুৱাৰ মুকলি কৰি দিছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰে সমাজত অসমতা দূৰ কৰাৰ বাবে আপোচবিহীন সংগ্ৰামৰ নেতৃত্ব দিছিল। মই আগতেও কৈছোঁ যে আমাৰ অসমত যিসকল সাফাই কৰ্মচাৰী আহিছে তেওঁলোক কোনোবা পাঞ্জাবৰ পৰা আহিছিলে, কোনোবা তেলেংগানাৰ পৰা আহিছিলে, কোনোবা অন্ধ্ৰ প্ৰদেশৰ পৰা আহিছিলে, কিন্তু আজি আমি সকলোৱে এই বৰ অসমৰ মাটিত জিন গৈছোঁ আৰু প্ৰতিজন সাফাই কৰ্মচাৰী আজি একোজন গৌৰৱী অসমীয়া, গৌৰৱী ভাৰতীয়। মই বিশ্বাস কৰোঁ সকলোৱে একেলগে ইয়াত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, ভট্টদেৱে দি থৈ যোৱা আমাৰ সংস্কৃতিৰ লগত আমি নিজকে নিজে জড়িত কৰিম। কিন্তু তাৰ লগতে মই সদায় কৈ আহোঁ যে আমি যিখন ৰাজ্যৰ পৰা আহিছিলোঁ সেই ৰাজ্যৰ সংস্কৃতিকো আমি একেলগে পালন কৰিম। যিসকল পাঞ্জাবৰ পৰা আহিছিলে তেওঁলোকে অসমত পাঞ্জাবৰ সংস্কৃতিকো লৈ আহিব আৰু অসমৰ সংস্কৃতিকো আপোন হিচাপে আগুৱাই লৈ যাব। এই ধৰণে ভাৰতৰ বিভিন্ন ৰাজ্যৰ জনতাৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ কল্পনাক আগুৱাই লৈ যাব। আমি যেতিয়া গুৰু নানকৰ পৰামৰ্শ, তেওঁৰ ধৰ্মীয় উপদেশবিলাক পঢ়িবলৈ যত্ন কৰোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম উপদেশ আৰু তেখেতৰ আদৰ্শ যেতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ তেতিয়া আমি দেখা পাওঁ যে এই দুইজন মহাপুৰুষৰ মাজত কতোৱে একো পাৰ্থক্য নাছিল। দুইজন মহাপুৰুষে সমতাৰ ছন্দেৰে জীৱনৰ জয়গান গাবলৈ প্ৰচেষ্টা কৰিছিল। আজি সেইবাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ,
গুৰু নানক দেৱ আৰু ভাৰতৰ মহাপুৰুষসকলৰ শিক্ষা আৰু তেওঁলোকৰ জীৱন অধ্যয়ন কৰি আমি সকলোৱে আগুৱাই যাব লাগিব আৰু সকলোৱে সমতাৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব। যোৱা ৩-৪টা বছৰত মই ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যোৱাৰ মোৰ সৌভাগ্য হৈছিল। আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ, ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমত আমাৰ জনসাধাৰণৰ মাজত উচ্চ আৰু নিচ একোৱেই নাই। আমি সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ বাবে একেলগে আমি থাকিব পাৰোঁ। একেটা ৰুমতে একেটা ঘৰতে আমি একেলগে থাকিব পাৰোঁ আৰু একেখন থালতে আমি খাব পাৰোঁ।